নমস্কাৰ, আজি হৈছে 1 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। অহা 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। এক্সিট পল হ'ব ফ্লপ। এক্সিট পল প্ৰকাশৰ পিছতে এইদৰে প্ৰথম প্ৰতিক্ৰিয়া অজাপৰ তথা লুইনজ্যোতি গগৈ। এইবাৰ চাইলেণ্ট ভোটাৰে নিৰ্ণয় কৰিছে নিৰ্বাচনী ফলাফল। এক্সিট পলত ৰাজনৈতিক এজেণ্ডা ফিড হৈ থাকে। শাসকীয় প্ৰতিপক্ষৰ প্ৰভাৱ খটুৱাবলৈকে এই সমীক্ষা প্ৰকাশ কৰা হৈছে। এবাৰ বিজেপিয়ে নহয়, অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। এক্সিট পলে জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। টকা পইচা বাণিজ্যিক কথাও জড়িত থাকে সমীক্ষাবোৰত। গোপন বুজাবুজি কৰি এক্সিট পল দিয়ে এজেন্সিয়ে। অহা 4 মেত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো খাটাং। এনেদৰে মন্তব্য কৰিছে অজাপৰ সভাপতি লুইনজ্যোতি গগৈয়ে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। 2021ৰ দৰে ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পল। মাত্ৰ 40খন আসন পাব বিজেপিয়ে। 2021ত মুখ্যমন্ত্ৰীয়ে 100খন আসন পাম বুলি কৈ 60খন পাইছিল। 26ত 80খনৰ কথা কৈছে, মানে 40খন পাব। এনেদৰে মন্তব্য কৰে ৰকিবুল হুছেইনে। এইবাৰ চাইলেণ্ট ভোটাৰে ল'ব বিশেষ ভূমিকা। এইবাৰ অসমত কংগ্ৰেছে মিত্ৰজোঁট চৰকাৰ হ'ব। এইবাৰ হাৰিবৰ কাৰণে চিপৰাং গাদ্দাৰ কথা কৈছে বিজেপিয়ে। এক্সিট পলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এইদৰে এক্সিট পলক লৈ ক্ষোভ প্ৰকাশ সাংসদ ৰকিবুল হুছেইনৰ। 17 নং ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুলৰ। নিৰ্বাচন আয়োগক ৰকিবুলৰ আহ্বান, ভালকৈ ভোট গণনা কৰিবলৈ। বিজেপিয়ে নহয়, 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। এক্সিট পল ভুল প্ৰমাণিত হ'ব গৈ আছে অহা 4 মেত। যুৱ প্ৰজন্মই এইবাৰ প্ৰত্যাখ্যান কৰিছে বিজেপিক। চিপৰাং আৰু গাদ্দাৰে শেষ কৰিলে বিজেপিক। আগবঢ়াইছোঁ আন এটা খবৰ। নিষিদ্ধ মাংস বুলি কৈ যিকোনো মাংস জব্দ কৰিব নোৱাৰিব হাৰাশাস্তি। সৰবৰাহ কৰা মাংসক লৈ আদালতে দিলে ডাঙৰ নিৰ্দেশনা। পৰীক্ষা নকৰাকৈ নিষিদ্ধ মাংস বুলি বাহন জব্দ কৰাটো অবৈধ আখ্যা। যিকোনো মাংসক নিষিদ্ধ মাংস বুলি কৈ হাৰাশাস্তি কৰিব নোৱাৰিব। বৈজ্ঞানিক ভিত্তিৰে পৰীক্ষা নকৰাকৈ নিষিদ্ধ বুলি কোৱাটো অবৈধ। নিষিদ্ধ মাংস বুলি কৈ এখন বাহন জব্দ কৰিছিল হিন্দুত্ববাদী সংগঠনে। উত্তৰ প্ৰদেশৰ বাগপাত জিলাত দণ্ডাধীশৰ মহম্মদ চান্দৰ বাহনখন জব্দৰ নিৰ্দেশ দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে ইউপিৰ গো হত্যা প্ৰতিৰোধ আইন 1955 অধীনত ৰুজু কৰা হৈছিল গোচৰ। চেকিঙৰ সময়ত চান্দৰ বাহনৰ পৰা মাংস উদ্ধাৰ কৰা বুলি কৰিছিল দাবী। দণ্ডাধীশৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই ব্যক্তিজন দ্বাৰস্থ হয় উচ্চ ন্যায়ালয়ৰ। পশু চিকিৎসকৰ পৰীক্ষাত প্ৰমাণ নহ'ল নিষিদ্ধ মাংস বুলি। পৰৱৰ্তী খবৰ। যোগী চৰকাৰৰ নিয়ন্ত্ৰণত মাদ্ৰাছাৰ ভূমি। চৰকাৰৰ অভিযানৰ পৰা মাদ্ৰাছাক বচাব নোৱাৰিলে মুছলমানে। কংগ্ৰেছৰ কাৰ্যকালত নিৰ্মাণ হোৱা মাদ্ৰাছাত চলিল বুলডোজাৰ। 46 বছৰ পুৰণি মাদ্ৰাছাৰ ভূমি এতিয়া চৰকাৰৰ দখলত। 20 বছৰ অন্তত আদালতত মুখ থেকেচা মুছলমান পক্ষৰ। হায়াতুল উলুম মাদ্ৰাছা 3 হেক্টৰ ভূমি এতিয়া যোগী চৰকাৰৰ নিয়ন্ত্ৰণত। ইউপিৰ মছজিদ মাদ্ৰাছাৰ বিৰুদ্ধে নিৰন্তৰ অভিযান যোগী চৰকাৰৰ। মুৰাদাবাদ উন্নয়ন কৰ্তৃপক্ষলৈ হস্তান্তৰ উল উলুম মাদ্ৰাছা। মাদ্ৰাছাৰ সম্পূৰ্ণ ভূমি চৰকাৰ দখললৈ অহাৰ পিছতেই চাঞ্চল্য। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। 10টা নতুন সমষ্টিত বিৰোধীয়ে ভাল ফল দেখুওৱাৰ ইংগিত। এক্সিট পল প্ৰকাশৰ পিছতে ৰাজ্যজুৰি চৰ্চিত হৈ আছে 10টাকৈ বিশেষ সমষ্টি। 10টা সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ বাবে আহিব ভাল খবৰ। ৰাজ্যৰ ৰাজনৈতিকবিদৰ মতে কি হ'ব বিশেষ 10টা সমষ্টিত। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ ইংগিত অখিল গগৈ। যোৰহাটতো জয়ীৰ বাবে সহজে নুঠিব গৌৰৱ গগৈ। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ। বহু চৰ্চিত ৰঙানদী সমষ্টিৰ বাবে সহজ নহ'ব বিজেপিৰ। মৰিয়নি সমষ্টিতো প্ৰত্যাহ্বানৰ সম্ভাৱনা ৰূপজ্যোতি কুৰ্মীৰ। খোৱাঙত প্ৰত্যাহ্বান হৈ থিয় দিব লুইনজ্যোতি গগৈ। ৰাজনৈতিক সমীক্ষা অনুসৰি খোৱাঙত বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। সৰভোগ ভৱানীপুৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি। একেদৰে কমলপুৰতো বিজেপিৰ বাবে সহজ নহ'ব বিজয়ৰ পথ। কমলপুৰ সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানৰ ইংগিত। পূৰ্বৰ তুলনাত বিৰোধী 9 সমষ্টিত বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বান। পূৰ্বৰ তুলনাত AIUDFৰ আসন হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। দলীয় নেতৃত্বৰ চিপৰাং ৰাজনীতিয়ে বিপদত পেলোৱাৰ ইংগিত আজমলক। কংগ্ৰেছে বিচৰাৰ দৰে ৰাজ্যত চৰকাৰ গঠনৰ বাবে আহি পৰিব প্ৰত্যাহ্বান। অখিল গগৈ ভবাৰ দৰে অধিক আসন পোৱাৰ অংকটো চেঁচা পানীৰ ইংগিত। লুইনজ্যোতিৰ বাবে অধিক প্ৰত্যাহ্বান হ'ব খোৱাং সমষ্টি।
বিহপুৰীয়া সমষ্টিত ভূপেন বৰা সন্মুখীন হ'ব তীব্ৰ প্ৰত্যাহ্বানৰ। আন এটা খবৰ, জেলতেই কটাব লাগিব শ্যাম কানু মহন্তই। আকৌ আদালতত মুখ থেকেচা শ্যাম কানু মহন্তৰ। শ্যাম কানু জামিন নাকচ কৰিলে ফাষ্টেগ আদালতে। ছিংগাপুৰৰ ৰায়ৰ যুক্তি দি জামিন বিচাৰিছিল শ্যাম কানুৰ অধিবক্তাই। শুনানি চূড়ান্ত ৰায় দি মিথ্যাচাৰী শ্যাম কানু জামিন নাকচ কৰিলে আদালতে। জামিন নাকচৰ পাছতে HCৰ দ্বাৰস্থৰ সম্ভাৱনা শ্যাম কানু অধিবক্তাৰ। দিবলৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ, এক্সিট পলে প্ৰকাশ কৰাতকৈ অসমত অধিক আসন পাব কংগ্ৰেছে, এই মন্তব্য কৰিছে খাৰ্গে। বুধবাৰৰ এক্সিট পলৰ ভৱিষ্যতবাণীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মল্লিকাৰ্জুন খাৰ্গে। তামিলনাডু আৰু কেৰালাত কংগ্ৰেছ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দাবী। অসম বিধানসভা নিৰ্বাচনত এক্সিট পলে ভৱিষ্যতবাণী কৰাতকৈ কংগ্ৰেছে অধিক আসন লাভ কৰিব, এই দাবী নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। কৰ্ণাটকৰ কালাবুৰাগীত বৃহস্পতিবাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, এক্সিট পলে দেখুৱাইছে যে আমি অসমত আশা কৰা ধৰণে আসন পোৱা নাই, কিন্তু মই নিশ্চিত যে এক্সিট পলে ইংগিত দিয়াতকৈ অধিক আসন পাম। উল্লেখযোগ্য যে অসমত একক পৰ্যায়ত 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। বুধবাৰে কেইবাটাও এক্সিট পলে অসমত শাসকীয় বিজেপিয়ে বিপুল সংখ্যক ভোটত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ভৱিষ্যতবাণী কৰিছিল। ইয়াৰ পাছতে এক্সিট পলৰ ভৱিষ্যতবাণীক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে খাৰ্গে। তেওঁ লগতে চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ 9 এপ্ৰিলত অসমৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা তামিলনাডু আৰু কেৰালাত কংগ্ৰেছকে ধৰি মিত্ৰজোঁটসমূহে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয়, কংগ্ৰেছে পুডুচেৰীত কঠোৰ যুঁজ দিছিল আৰু পশ্চিমবংগত দলটোৰ আসন বৃদ্ধিৰ বাবে যুঁজিছিল। AICCৰ সভাপতিগৰাকীয়ে লগতে কিছুমান ঠাইত এক্সিট পলৰ ফলাফল স্পষ্ট, কিন্তু কিছুমান ফলাফলে বিভ্ৰান্তি সৃষ্টি কৰিছে। মোৰ বিশ্বাস তামিলনাডুত DMK স্পষ্ট সংখ্যাগৰিষ্ঠতা পাব। মই তাত মানুহৰ সৈতে কথা পাতিছোঁ। একেদৰে কেৰালাতো আমাৰ ৰাইজে মোক কৈছে যে কংগ্ৰেছ নেতৃত্বাধীন UDFে সংখ্যাগৰিষ্ঠতা পাব। তেওঁ আৰু কয়, পুডুচেৰীত আমি বিজেপি আৰু NR কংগ্ৰেছৰ বিৰুদ্ধে সমানে যুঁজ দিছোঁ আৰু তাতো আমি ভাল ফলাফল আশা কৰিছোঁ। তাত প্ৰতিযোগিতাখন কঠিন আছিল, কিছুদিন অপেক্ষা কৰি চাওঁ। ইফালে পশ্চিমবংগত কংগ্ৰেছৰ প্ৰদৰ্শনক লৈ তেওঁ কয়, পশ্চিমবংগত এক্সিট পল আৰু ভিতৰৰ তথ্য অনুসৰি যুঁজখন কঠিন আছিল। অসমৰ তথ্য অনুসৰি TMC আগবাঢ়িছে। নিৰ্বাচনৰ সময়ত পশ্চিমবংগত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰি বিজেপি আৰু NDA দমন আৰু ভয় দেখুওৱা বুলি অভিযোগ কৰি তেওঁ কয়, এই কাম কৰি তেওঁলোকে মমতা বেনাৰ্জী নেতৃত্বাধীন TMC বিৰুদ্ধে কঠিন যুঁজ দিবলৈ চেষ্টা কৰিছে। খাৰ্গে আৰু কয়, কংগ্ৰেছৰ বাবে পশ্চিমবংগত আমাৰ সংগ্ৰাম আৰম্ভণিৰে পৰাই চলি আছে। আমি প্ৰথমবাৰৰ বাবে অকলে তাতেই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ সংগ্ৰাম দলৰ স্বাৰ্থত। দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। তেওঁ কয়, চাওঁ, এতিয়াও 3 দিন বাকী। এতিয়া অপ্ৰয়োজনীয় কিবা এটা ক'লে ভাল দেখা নাযায়। কেইদিনমান অপেক্ষা কৰিলে ছবিখন স্পষ্ট হৈ পৰিব, চাওঁ কি হয়। বুধবাৰে কেইবাটাও এক্সিট পলত অসমত বিজেপি বিপুল ভোটত জয়ী হোৱাৰ লগতে পশ্চিমবংগতো বিজেপি শাসনলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল। ইফালে তামিলনাডুত পুনৰ DMK চৰকাৰ গঠন কৰাৰ লগতে 10 বছৰ পাছত কেৰালাত কংগ্ৰেছৰ নেতৃত্বাধীন UDFে পুনৰ অধিপত্য স্থাপন কৰাৰ ভৱিষ্যতবাণী কৰা হয়। কিন্তু একাংশ সমীক্ষাকাৰীয়ে পশ্চিমবংগত TMC বিপুল জয় আৰু তামিলনাডুত উলুমা বিধানসভাৰ ভৱিষ্যতবাণী কৰিছিল, য'ত অভিনেতালৈ পৰিণত হোৱা ৰাজনীতিবিদ বিজয় TVকে DMKৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। ইফালে পুডুচেৰীত প্ৰায় সকলোৱে AINRC নেতৃত্বাধীন NDA চৰকাৰখন পুনৰ ক্ষমতালৈ অহাৰ ভৱিষ্যতবাণী কৰিছে। আগবঢ়াইছোঁ আন এটা খবৰ, পোষ্ট অফিচ বেষ্ট স্কিম কেৱল সুদ হিচাপে পাব 18 লাখ টকা। পোষ্ট অফিচৰ এই সুন্দৰ স্কিমৰ কথা আপুনি জানেনে? পোষ্ট অফিচ বেষ্ট স্কিম। পোষ্ট অফিচৰ পৰিচালিত চৰকাৰী আঁচনিবোৰ কেৱল নিৰাপদ ইনভেষ্টমেণ্টেই নহয়, উচ্চ ৰিটাৰ্ণৰ ক্ষেত্ৰতো খুবেই জনপ্ৰিয়। পোষ্ট অফিচৰ পৰিচালিত চৰকাৰী আঁচনিবোৰ কেৱল নিৰাপদ বিনিয়োগে নহয়, উচ্চ ৰিটাৰ্ণৰ ক্ষেত্ৰতো খুবেই জনপ্ৰিয়। ইয়াৰ ভিতৰত অন্যতম হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ PPF স্কিম, যাৰ অসাধাৰণ সুবিধা আছে। এক দীৰ্ঘম্যাদী বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট আঁচনি, য'ত ভাল সুদৰ লগতে টেক্স সুবিধাও পোৱা যায়। এই পোষ্ট অফিচ PPF স্কিমত ইনভেষ্ট কৰি আপুনি কেৱল সুদৰ পৰাই 18 লাখ টকাৰো অধিক উপাৰ্জন কৰিব পাৰে। PPFত চৰকাৰে কিমান সুদ দিয়ে? পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত বৰ্তমান বছৰি
7.1% সুদ দিয়া হয় আৰু এয়া সম্পূৰ্ণ টেক্স ফ্ৰী। মেচিউৰিটিৰ সময়ত পোৱা টকাও কৰমুক্ত থাকে, যিটো এই আঁচনিৰ জনপ্ৰিয়তাৰ এটা ডাঙৰ কাৰণ। আপুনি যদি অৱসৰ পৰিকল্পনাৰ বাবে বিনিয়োগ কৰিব বিচাৰে তেন্তে এই চৰকাৰী আঁচনি খুবেই উপকাৰী হ'ব পাৰে। ইয়াৰ মেচিউৰিটি পিৰিয়ড 15 বছৰ আৰু ইয়াৰ পিছত বিচাৰিলে 5 বছৰৰ বাবে এক্সটেনশ্যন ল'ব পাৰে, ফলত আপোনাৰ ফাণ্ড আৰু বৃদ্ধি পাব পাৰে। 500 টকাৰেও এই আঁচনিত বিনিয়োগ আৰম্ভ কৰিব পাৰে। PPF স্কিমত বছৰি সৰ্বোচ্চ বিনিয়োগ 1.50 লাখ টকা। যিকোনো লোকে এই আঁচনিত বিনিয়োগ কৰিব পাৰে। নাবালকৰ ক্ষেত্ৰতো অভিভাৱকৰ জৰিয়তে একাউণ্ট খুলিব পৰা যায়, কিন্তু মনত ৰাখিব লাগে যে ইয়াত জইণ্ট একাউণ্ট খোলাৰ অনুমতি নাই। টেক্স ৰেহাইৰ সুবিধা। PPF স্কিমৰ আন এটা ডাঙৰ সুবিধা হ'ল ইয়াৰ টেক্স বেনিফিট। ধাৰা 80(c)ৰ অধীনত 1.5 লাখ টকা পৰ্যন্ত টেক্স ৰেহাই পোৱা যায়। এয়া ট্ৰিপল XM কেটেগৰী অন্তৰ্ভুক্ত, অৰ্থাৎ ইনভেষ্টমেণ্ট কৰমুক্ত, সুদ কৰমুক্ত, মেচিউৰিটিৰ ধনো কৰমুক্ত। PPF আঁচনিৰ আন এটা ডাঙৰ সুবিধা হ'ল আপুনি এক্সটেনশ্যন লৈ ফাণ্ড বৃদ্ধি কৰিব পাৰে। 15 বছৰৰ পিছত আৰু 5 বছৰৰ বাবে এক্সটেনশ্যন ল'লে মুঠ ফাণ্ড প্ৰায় 66.68 লাখ টকা, সুদ প্ৰায় 37.58 লাখ টকা আৰু 5 বছৰৰ মুঠ 25 বছৰ এক্সটেনশ্যন ল'লে মুঠ ফাণ্ড হ'ব 10 আৰু 5 বছৰ মুঠ 25 বছৰ আৰু 5 বছৰ মুঠ 25 বছৰ এক্সটেনশ্যন ল'লে মুঠ ফাণ্ড হ'ব 1.03 কোটি টকাৰো অধিক, সুদ প্ৰায় 65.58 লাখ টকা, মুঠ বিনিয়োগ 37.50 লাখ টকা। এইদৰে পোষ্ট অফিচৰ PPF স্কিমে নিৰাপদ ইনভেষ্টমেণ্টৰ লগতে দীৰ্ঘম্যাদত ডাঙৰ ৰিটাৰ্ণ আৰু শক্তিশালী ৰিটায়াৰমেণ্ট ফাণ্ড তৈয়াৰ কৰাত সহায় কৰে।